আমি চাহ জনগোষ্ঠীৰ লোকৰ কল্যাণৰ বাবে আৰু আদিবাসী লোকৰ কল্যাণৰ বাবে ইতিমধ্যে কেইবাটাও গুৰুত্বপূৰ্ণ কাম এই বছৰ আমি কৰিছোঁ। চাহ বাগিচাৰ জনধন পুৰস্কাৰ মেলাৰ জৰিয়তে 7 লাখ লোকক আমি বেংক একাউণ্ট খুলি দিয়াই নহয়, প্ৰত্যেকটো বেংক একাউণ্টত আমি 2,500 টকাকৈ আগবঢ়াইছিলোঁ। চাহ বাগিচাৰ গৰ্ভৱতী মহিলাসকলক যাতে গৰ্ভ ধাৰণ কৰাৰ সময়ত বাগিচাত পাত তোলোতে মজুৰি যাতে ক্ষতি নহয়, আমি তেওঁলোকক 12,000 টকাকৈ আগবঢ়াইছোঁ। ইতিমধ্যে 30,000 ওপৰত মহিলাই এই আঁচনিত ৰেজিষ্ট্ৰেশ্যন কৰি সফল হ'ব পাৰিছে। 8খন চাহ বাগিচাত আমি বাগিচাৰ শ্ৰমিকসকলৰ লাইন নিৰ্মাণৰ বাবে আমি 1 কোটিকৈ টকা দিছোঁ, 800 কোটি টকা অনুমোদন কৰিছোঁ। প্ৰায় 50% কাম ইতিমধ্যে সমাপ্ত হৈছে। 200জনী চাহ বাগিচাৰ ছোৱালীক নাৰ্ছ প্ৰশিক্ষণৰ বাবে চিলেকশ্যনৰ প্ৰক্ৰিয়া চলি আছে। অনাগত দিনত আমি ডিভিজনলৈকে এতিয়া বাগিচাত 1 কোটি দিছোঁ, আমি ডিভিজনলৈকে নামি যোৱাৰ কথা চিন্তা কৰিছোঁ। আদিবাসী লোকসকলে বাস কৰা গাঁওবিলাকৰ ৰাস্তা বনোৱাবৰ কাৰণে প্ৰায় 250 কোটি টকাৰ এটা স্পেচিয়েল প্ৰগ্ৰেম আমি ৰেডি কৰিছোঁ। চাহ বাগিচাৰ শ্ৰমিকসকলে যাতে চাহৰ লগত নিমখ ব্যৱহাৰ নকৰে, চেনিৰ ব্যৱহাৰ কৰে, তাৰ বাবে বিশেষ আঁচনি লোৱাৰ কথা চিন্তা কৰা হৈছে। শ্ৰমিকসকলৰ হাউচিঙৰ কথা আমি চিন্তা কৰিছোঁ এই বছৰ, আৰু নিবনুৱা যুৱকসকলক স্কিল ট্ৰেইনিং আৰু সহজলব্ধ ঋণ প্ৰদানৰো চিন্তা কৰা হৈছে। মই ভাবোঁ যে আমাৰ 6 ফেব্ৰুৱাৰী যিখন বাজেট, তাত চাহ বাগিচাৰ লোকসকলৰ কল্যাণৰ বাবে, আদিবাসী লোকসকলৰ কল্যাণৰ বাবে আমি বহুত ভাল আঁচনি আমি দেখা পাম। নিজৰ ধাৰণা, যদি ৰেজিষ্ট্ৰাৰ জেনেৰেলৰ অনুমোদনো ভুৱা, ৰাজ্যসভাত পেছ কৰা বিলখনো ভুৱা, ST কমিশ্যনৰ ৰিকমেণ্ডেশ্যনো ভুৱা, তেতিয়াহ'লে তেওঁলোকৰ মানসিকতাক মই শ্ৰদ্ধা, নমস্কাৰ আৰু প্ৰণাম জনোৱাৰ বাদে মোৰ একো ৰাস্তা নাই। কংগ্ৰেছৰ দিনত এই 36টা জনগোষ্ঠীকে জনজাতিকৰণ কৰিব লাগে বুলি বিধানসভাত প্ৰস্তাৱ পাছ কৰোৱা হৈছিল। আমিতো এইটো উত্তৰাধিকাৰী স্বত্বে পাইছোঁ, আৰু কংগ্ৰেছৰ দিনত 36টা জনগোষ্ঠীকে জনজাতিকৰণ কৰিব লাগে বুলি ৰিকমেণ্ডেশ্যন পঠোৱা হৈছিল। তেতিয়াতো বিধানসভাত খোলাখুলিকৈ আলোচনা কৰিছিল। এতিয়া যিহেতু বিষয়টো আকৌ আহিছে, গতিকে অহা 3 তাৰিখে আমি চাহ জনজাতি ছাত্ৰ সন্থা আমি আলোচনাৰ কাৰণে নিমন্ত্ৰণ কৰিম, আৰু গোটেই বিষয়টো সেই সময়ত কিয় ইছ্যুটো নুঠিলে বা সকলোৱে বিধানসভাৰ এটা প্ৰস্তাৱো হৈছিলে, তেতিয়াও কথাখিনি অহা নাছিলে। গতিকে গোটেই বেকগ্ৰাউণ্ডটো আমি আলোচনা কৰি যি ধৰণে ব্যৱস্থা ল'ব লাগে আমি ল'ম। যদি আৰু অতিৰিক্ত কাৰোবাক ৰিকমেণ্ড কৰিব লাগে আমি কৰি দিম, তাত একো সমস্যা নহ'ব। এতিয়াতো তেল দেখোন বাহিৰৰ পৰা আহিবহে, ইয়াৰ পৰা যোৱাটো আৰু অৱৰোধ কৰি কি হ'ব। এতিয়া নুমলীগড়ত আমি 3 MMT তেল উলিয়াওঁ, ইয়াৰ পৰা যায়। এতিয়া 6 MMT তেল পাৰাদ্বীপৰ পৰা আহিব। গতিকে এতিয়া আৰু অৰ্থনৈতিক অৱৰোধ কৰি অসমত কি লাভ আছে। গতিকে যোনে অৰ্থনীতিৰ বিষয়ে নাজানে সিয়ে অৰ্থনৈতিক অৱৰোধ কৰিব। যদি আপুনি অৰ্থনৈতিক অৱৰোধ কৰে, চাহপাত বাহিৰত নাযাব, শ্ৰমিকসকলে মজুৰি নাপাব। গতিকে এইবিলাক কথা বিজ্ঞানসন্মত নহয়। যিবিলাক বিজ্ঞানসন্মত দাবী নহয়, মই ভাবোঁ যেনেকৈ অৱৰোধ আৰম্ভ কৰিছে তেনেকৈ শেষো হৈ যাব। ধন্যবাদ জনাব লাগিব যে আচাৰ কেন্দ্ৰীয় সমিতিয়ে আমাৰ অসমৰ যিবিলাক বৰ্তমানৰ জনজাতীয় লিডাৰ, হাগ্ৰামা মহিলাৰীকে ধৰি সকলোৰে লগত বহু দিনৰ পৰা আলাপ আলোচনা কৰি আছিলে, আৰু এটা সময়ত আমাৰ অসমৰ যিবিলাক বৰ্তমানৰ জনজাতি নেতা, BTC নেতা, তেওঁলোকেও দিল্লীত আমাৰ লগত গৈ কৈছিলে যে এক্সিষ্টিং ট্ৰাইবেলত বৰ্তমানৰ জনজাতীয় লোকসকলক ক্ষতি নকৰাকৈ আদিবাসী লোকসকলক যদি জনজাতীয়কৰণ কৰে, তাত আমি সদায় আদৰণি জনাম, কাৰণ আদিবাসী লোকসকল জনজাতি পোৱাৰ বাবে তেওঁলোক যোগ্য। আৰু সেই পৰিপ্ৰেক্ষিতত আমি ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰ গঠন হোৱাৰ আগত আমাৰ আদিবাসী ছাত্ৰ, বিশেষকৈ আদিবাসী ছাত্ৰ সন্থাৰ
বিষয়ববীয়াসকলক মই নিজে তেওঁলোক দিল্লীত যাওঁতে লগত আছিলোঁ আৰু ইলেকশ্যনৰ আগতেই তেওঁলোকক কেন্দ্ৰীয় চৰকাৰে প্ৰতিশ্ৰুতি দিছিল যে আমি যিখন সাব কমিটি বা আমাৰ যিখন কমিটি হ'ব সেই কমিটিয়ে আদিবাসী ছাত্ৰ সন্থাৰ লগত কথা পাতি আলোচনা কৰি আমি ST প্ৰচেছ আগবঢ়াই লৈ যাম ইয়াৰ মাজত যোৱা 2.5 বছৰত আমাৰ আশা বহুতবাৰ দিল্লীত গৈছে আপোনালোকৰ কাৰণে তেওঁলোকে ফাইট কৰিছে আৰু দিল্লীত প্ৰাইম মিনিষ্টাৰৰ পৰা হোম মিনিষ্টাৰৰ পৰা ডনাৰ মন্ত্ৰীলৈকে সকলোকে আশাই মেমৰেণ্ডাম দিছে লগ কৰিছে আৰু সকলোকে আগত আমাৰ এই মানুহখিনিক যে ST কৰিব লাগে তেওঁলোকে সদায় দিল্লীত দাবী কৰি আহিছে মুখ্যমন্ত্ৰীকো গুৱাহাটীত লগ কৰিছে আমাকো লগ কৰিছে আৰু সদায় ট্ৰাইবেল ষ্টেটাছৰ কাৰণে তেওঁলোকে সংগ্ৰাম চলাই আহিছে আজি আমি সৌভাগ্যৱান যে যেতিয়া আমি প্ৰথম ইয়াৰ পৰা আমাৰ 36টা কমিউনিটি ST ষ্টেটাছৰ কাৰণে অসম বিধানসভাই ৰিকমেণ্ডেশ্যন দিছিলে তেতিয়া আমাৰ এথেনোগ্ৰাফি ৰিপৰ্ট নাছিলে তাৰ পিছত তেলিডাঙৰীয়াই কৈছে যে আৰু বহুত কমিউনিটি আছে যোন জনজাতীয়কৰণ হ'ব লাগে কিন্তু আজি আমাৰ বাবে নৰেন্দ্ৰ মোদী চৰকাৰৰ দিনত আদিবাসীসকলৰ কাৰণে 3টা ডাঙৰ কাম আমি কৰিব পাৰিলোঁ সেইটো হ'ল যে অসমৰ পৰা যি আমি এথেনোগ্ৰাফি ৰিপৰ্ট পঠিয়াইছিলোঁ সেই ৰিপৰ্ট ৰেজিষ্টাৰ জেনেৰেল অফ ইণ্ডিয়াই মানি ল'লে তেওঁলোকে ক'লে যে অসমৰ আদিবাসীসকল ট্ৰাইবেল হ'ব লাগে এই কথাটো আমাৰ ৰেজিষ্টাৰ জেনেৰেল অফ ইণ্ডিয়াই মানি ল'লে তাৰ পিছত মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছে যিখন কমিটি বনাইছিলে টু এক্সামিন দ্য ইছ্যু সেই কমিটিখনেও হাই পাৱাৰ কমিটিখনেও ৰিকমেণ্ড কৰিলে যে আদিবাসী শুড বি গিভেন ST ষ্টেটাছ সেকেন্ড থাৰ্ড আহিলে যে শিডিউল ট্ৰাইব কমিশ্যন অফ ইণ্ডিয়া যিখন শিডিউল ট্ৰাইব কমিশ্যনে সাধাৰণতে নতুন কমিউনিটিক শিডিউল ট্ৰাইব দিয়া তেওঁলোকে বহুত বেছি সাপোৰ্ট নকৰে এই শিডিউল ট্ৰাইব কমিশ্যনেও ৰিপৰ্ট দিলে যে অসমৰ আদিবাসীসকল ট্ৰাইবেল হোৱাটো প্ৰয়োজনীয় বা দে শুড বি মেড ট্ৰাইবেল শিডিউলত আহিব লাগে সো ৰেজিষ্টাৰ জেনেৰেল অফ ইণ্ডিয়া মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছৰ হাই পাৱাৰ কমিটি আৰু শিডিউল ট্ৰাইব কমিশ্যন এই তিনিওটা ৰিকমেণ্ডেশ্যন আজি বিজেপি চৰকাৰৰ দিনত আদিবাসী লোকসকলে লাভ কৰিলে আজি এইটো এটা ডাঙৰ ৰেকৰ্ড যে ৰেজিষ্টাৰ জেনেৰেলেও কৈছে যে আদিবাসী ট্ৰাইবেল হ'ব লাগে শিডিউল ট্ৰাইব কমিশ্যনে কৈছে যে আদিবাসী ট্ৰাইবেল হ'ব লাগে আৰু তাৰ লগে লগে মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছৰ হাই পাৱাৰ কমিটিও ক'লে যে ট্ৰাইবেল হ'ব লাগে 3টা পৰ্যায় 3টা ষ্টেপ আমি পাৰ কৰিলোঁ আৰু ফাইনেলি চেণ্ট্ৰেল হোম মিনিষ্টাৰে ৰাজ্যসভাত বিল আনিলে যে আমাৰ এই কমিউনিটিসকলক 6টা কমিউনিটিক শিডিউল ট্ৰাইব ষ্টেটাছ দিব লাগে আমি ইমানবিলাক কাম আগবাঢ়িলোঁ এতিয়া মাত্ৰ এটা কাম আমাৰ বাকী আছে সেইটো হৈছে যে বৰ্তমানৰ যিসকল জনজাতি লোক আছে তেওঁলোকৰ অধিকাৰৰ লগত ক্লেশ নকৰাকৈ তেওঁলোকৰ লগত কোনো ধৰণৰ কাজিয়া পেচাল সংঘাত নোহোৱাকৈ আমি কেনেকৈ জনজাতিকৰণৰ প্ৰক্ৰিয়াটো আমি সম্পূৰ্ণ কৰিব পাৰোঁ এই বিষয়ে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এখন গ্ৰুপ অফ মিনিষ্টাৰ্ছ কৰি দিছিলে তাত